আৰু সম্পাদক উপস্থিতিত আজি আমি তিনিচুকীয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবাদ কৰিছো। আমি ঘোৰ নিন্দা কৰিছো, কাৰণ আমাৰ এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা মহকুমাত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে আৰু এই তিনিচুকীয়া জিলাতে আজি আমি আদিবাসী ছাত্ৰ সন্থাক প্ৰতিবাদ কৰিছো, ঘোৰ নিন্দা কৰিছো, ঘোৰ গোলাপ পতাকা প্ৰদৰ্শন কৰি আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবাদ কৰিছো। ইয়াৰ একেটাই কাৰণ যে অসমত বসবাস কৰা আদিবাসীসকলক আজিলৈকে কিয় জনজাতিকৰণৰ মৰ্যাদা দিয়া নাই, অসমত বসবাস কৰা আদিবাসীসকলক আজিলৈকে কিয় মাটিৰ পট্টা দিয়া নাই, অসমত বসবাস কৰা আদিবাসীসকলক কিয় আজিলৈকে জাতিগত প্ৰমাণপত্ৰ শুদ্ধকে প্ৰদান কৰা নাই, অসমত বসবাস কৰা আদিবাসী শ্ৰমিক লোকসকলে কিয় আজিলৈকে মিনিমাম ৱেজেছ এক্ট লাগু হোৱা নাই, 551 টকা মিনিমাম ৱেজেছ একদিনৰ হাজিৰা আজিলৈকে কিয় লাগু হোৱা নাই, কিয় আজি 2022 চনত আদিবাসী শান্তি চুক্তি হৈছে, তাত আজিলৈকে আখৰে আখৰে সেই শান্তি চুক্তি কিয় আজি আখৰে আখৰে পালন কৰা নাই, আজিলৈকে যিবিলাক আদিবাসীসকলৰ 6-5 হৈছিলে এওঁলোকক আজিলৈকে কিয় সংস্থাপনৰ ব্যৱস্থা কৰা নাই। স্পষ্টভাৱে কৈছোঁ, এই হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈছোঁ 2026 চনৰ আগে আগে অসমৰ আদিবাসীসকলক যেতিয়ালৈকে মাটিৰ পট্টা, জনজাতিকৰণৰ মৰ্যাদা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা, জাতিগত প্ৰমাণপত্ৰ শুদ্ধকে, লগতে অসমৰ আদিবাসীসকলক যেতিয়ালৈকে যিটো আদিবাসী শান্তি চুক্তি হৈছে এই শান্তি চুক্তি আখৰে আখৰে পালন নহয়, তেতিয়ালৈকে কিন্তু ঘোৰ আন্দোলন কৰিব, জংগী আন্দোলন হ'ব আৰু 2026 চনত সম্পূৰ্ণভাৱে